Hello everyone, I am Sunny Sir and welcome to my channel Sunny Sir Maths. আজি আমি আলোচনা কৰিম Chapter 1 Exercise 1.1 Question number 9 পৰা 17 লৈকে। Part 1 আমি Question number 1 পৰা 8 লৈকে আলোচনা কৰিছো। Descriptionত লিংক দিয়া আছে। Question number 9 ইয়াত দিয়া আছে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18, 24 আৰু 36 ৰে বিভাজ্য। অৰ্থাৎ আমি ইয়াত এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে যিটো সংখ্যা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু যিটো সংখ্যা 18, 24 আৰু 36 ৰে বিভাজ্য। বিভাজ্য মানে কি সম্পূৰ্ণৰূপে হৰণ যাব। আমি জানো যে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9999। এইটো আটাইতকৈ ডাঙৰ সংখ্যা চাৰিটা অংক বিশিষ্ট। কিন্তু এই সংখ্যাটোত 18, 24 আৰু 36 সম্পূৰ্ণৰূপে হৰণ নাযায় বা বিভাজ্য নহয়। গতিকে কোনটো সংখ্যা হ'ব যিটো সংখ্যা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰো হ'ব আৰু এই তিনিটা সংখ্যাৰে বিভাজ্য হ'ব। তো এই ধৰণৰ কুৱেশ্যনত সদায় আমি কি কৰিম, এট ফাৰ্ষ্ট আমি যিকেইটা সংখ্যাৰে বিভাজ্য বুলি কৈছে আমি সেইকেইটা সংখ্যাৰ লসাগু উলিয়াম। এতিয়া আমি ইয়াত 18, 24 আৰু 36ৰ লসাগু উলিয়াম। এতিয়া তিনিটা সংখ্যাৰ লসাগু কিদৰে উলিয়াব লাগে, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি, য'ত আমি 18 কি লিখিব পাৰোঁ 2 × 9 অৰ্থাৎ 2 × 3 × 3। ঠিক একেদৰে আমি 24 কি লিখিব পাৰোঁ 2 × 12, 2 × আকৌ আমি 12 লিখিব পাৰোঁ 2 × 6, আকৌ আমি 6 লিখিব পাৰোঁ 2 × 3। 2 × 2 = 4, 4 × 2 = 8, 8 × 3 = 24। আমি ইয়াক লিখিব পাৰোঁ 2 × 3² আৰু ইয়াক লিখিব পাৰোঁ আমি 2³ × 3। ঠিক একেদৰে নেক্সট 36, আমি 36ক কিদৰে লিখিব পাৰোঁ 2 × 36 = 18 বাৰ, 2 × 18 = 9 বাৰ, 3 × 9 = 3 বাৰ। আমি 36ক লিখিব পাৰোঁ 2² × 3²। এতিয়া লসাগু কি হ'ব, লসাগু হৈছে সাধাৰণ উৎপাদকৰ উচ্চতম ঘাত। ইয়াৰ 2ৰ উচ্চতম ঘাত কি আছে 2³ আৰু 3ৰ উচ্চতম ঘাত কি আছে 3²। দুটা সংখ্যাত আছে গতিকে 3² হ'ব। 2³ মানে 8, 3² মানে 9, 8 × 9 = 72। এতেকে আমাৰ কুৱেশ্যনটো আছিলে যে এনেকুৱা সংখ্যা যিটো সংখ্যা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ হ'ব লাগিব আৰু 18, 24 আৰু 36 ৰে বিভাজ্য হ'ব লাগিব। এতিয়া আমি এইটো কিদৰে উলিয়াম, চাৰিটা অংক বিশিষ্ট যিটো আটাইতকৈ ডাঙৰ সংখ্যা আছিলে সেই সংখ্যাটোক আমি এই 18, 24 আৰু 36ৰ যিটো লসাগু এই লসাগুৰে আমি কি কৰি দিম, ইয়াক ভাগ কৰি দিম, হৰণ কৰি দিম। এতিয়া এই সংখ্যাটোক 72ৰে ভাগ কৰিলে কি হ'ব, 72 দুটা অংক আছে গতিকে আমি দুটা অংকত ভাগ কৰিম। 99ত 72 কিমান টাইম যাব, একবাৰ যাব। 72 9ৰ পৰা 2 গ'লে 7, 9ৰ পৰা 7 গ'লে 2, 9 নামে আহিব 2, 7, 9। নেক্সট 72 2, 7, 9ত কিমান বাৰ যাব, যদি আমি এইটো আনুমানিক সূত্ৰ বুলি ভাবোঁ আৰু এইটো 280 বুলি ভাবোঁ, 7 × 4 = 28 অৰ্থাৎ 280। বাট যিহেতু ইয়াতে 72 আছে গতিকে 4 বাৰ দিলে বেছি হ'ব, আমি 3 বাৰ দিম। 3 কিমান হ'ব 3, 2 × 6 আৰু 3, 7 × 21, 216। যদি আমি 3 বাৰ দিওঁ 216। 9ৰ পৰা 6 গ'লে 3, 7ৰ পৰা 1 গ'লে 6, 9 নামি আহিব 6, 3, 9। যদি আমি মোটামুটি 9 বাৰ দিওঁ 7, 9 × 63 বেছি হৈ যাব, আমি 8 বাৰ দিম। 8, 2 × 16, 6, 7ত 1, 8, 7 × 56 আৰু 7ৰ 1 57, 57, 5, 7, 6। বিয়োগ কৰিলে 9ৰ পৰা 6 গ'লে 3, 13ৰ পৰা 7 গ'লে 6, 63। এতেকে আমাৰ যিটো কুৱেশ্যন আছিলে যে চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা যিটো 18, 24 আৰু 72ৰে ভাগ যায়। তো আমি যিটো ডাঙৰ সংখ্যা আছিলে এইটো যদি আমি 72ৰে যেতিয়া ভাগ কৰিলে আমি কি দেখা পালোঁ যে 63 এটা ভাগশেষ থাকে। গতিকে যদি 63 ভাগশেষ থাকে এই সংখ্যাটোত 72 সম্পূৰ্ণৰূপে হৰণ যোৱা নাই। এতিয়া কোনটো সংখ্যাত 72 সম্পূৰ্ণৰূপে হৰণ যাব, যদি আমি এই মেইন সংখ্যাটোৰ পৰা যদি আমি এই ভাগশেষটো বিয়োগ কৰোঁ আমি যিটো সংখ্যা পাম সেই সংখ্যাটোত 72 সম্পূৰ্ণৰূপে হৰণ যাব। আৰু 72 সম্পূৰ্ণৰূপে হৰণ যোৱা মানে কি 18, 36 আৰু 24 সম্পূৰ্ণৰূপে হৰণ যাব অৰ্থাৎ বিভাজ্য হ'ব। 9ৰ পৰা 3 গ'লে 6, 9ৰ পৰা 6 গ'লে 3 আৰু 9। চ' এইটো হৈছে নিৰ্ণয় সংখ্যা যিটো সংখ্যা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা আৰু য'ত 18, 24 আৰু 36 সম্পূৰ্ণৰূপে হৰণ যাব। চ' আমাৰ আনচাৰ হ'ব
9936. নেক্সট কুৱেশ্যন নম্বৰ 10. পি আৰু কিউ সংখ্যা দুটাৰ 1245 এটা উৎপাদক। তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব? আমাক দিয়া আছে এতিয়া পি প্লাছ কিউ, পি মাইনাছ কিউ, পি ইনটু কিউ আৰু পি ডিভাইডেড বাই কিউ। চ' ইন দিছ কুৱেশ্যন উই আৰ গিভেন পি আৰু কিউ সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক। আমাক সুধিছে তলত দিয়া কোনটো বিকল্পৰ 1245 এটা উৎপাদক হ'ব? আমাক ফাৰ্ষ্ট দিয়া আছে পি প্লাছ কিউ। চ' এইটো আমি এটা উদাহৰণৰ সহায়ত আৰু সহজভাৱে বুজিবলৈ চেষ্টা কৰিম। ফৰ এক্সাম্পল, পিৰ ঠাইত এটা সংখ্যা লৈছোঁ 30, এনি নাম্বাৰ, আৰু কিউৰ ঠাইত আমি এটা নাম্বাৰ লৈছোঁ যিকোনো এটা সংখ্যা আছে 10, আৰু এই দুটা সংখ্যা আমি লৈছোঁ 1 2 4 5, আমি ইয়াৰ জেগাত লৈছোঁ 5ৰ উৎপাদক। চ' 30 আৰু 10 5ৰ উৎপাদক। নাও দ্য ফাৰ্ষ্ট কণ্ডিশ্যন ৱাজ পি প্লাছ কিউ। এতিয়া আমি পি প্লাছ কিউ চেক কৰিব লাগে। চ' যদি আমি পি প্লাছ কিউ কৰোঁ, আমাৰ পি দিয়া আছে 30 প্লাছ কিউ দিয়া আছে 10, 30 প্লাছ 10 মানে 40। আমি জানো যে 5 8 গুণ 40, গতিকে 5 কি হয় 40ৰ এটা উৎপাদক হয়। গতিকে যদি পি আৰু কিউ সংখ্যা দুটাৰ উৎপাদক 1245 হয়, তেতিয়াহ'লে এই 1245 সংখ্যাটো পি প্লাছ কিউৰো কি হ'ব এটা উৎপাদক হ'ব। অৰ্থাৎ পি প্লাছ কিউৰ 1245 এটা উৎপাদক। ছেকেণ্ড কণ্ডিশ্যন ৱাজ পি মাইনাছ কিউ। ছেকেণ্ড, যদি আমি এইটো ইয়াৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ, আমাৰ পি আছিলে 30 আৰু কিউ আছিলে 10। চ' 30 মাইনাছ 10 মিনছ 20, 5 4 গুণ 20 হয়, 5 20ত সম্পূৰ্ণৰূপে হৰণ যায়, গতিকে 5 কি হ'ব 20ৰ এটা উৎপাদক হ'ব। আমি কি বুজি পালোঁ যে যদি পি আৰু কিউৰ উৎপাদক 1245 হয়, তেতিয়াহ'লে পি মাইনাছ কিউৰো কি হ'ব 1245 এটা উৎপাদক হ'ব। ঠিক একেদৰে যদি আমি নেক্সট চাওঁ পি ইনটু কিউ, চ' 30 ইনটু 10 কি হ'ব 300, আৰু 300 কি হ'ব 300ৰ কি হ'ব 5 এটা উৎপাদক হ'ব। 5ৰ নহয় 5 উৎপাদক। 40ৰ 5 এটা উৎপাদক, 20ৰ 5 এটা উৎপাদক, আৰু 300ৰ কি হ'ব 5 এটা উৎপাদক হ'ব। আমাক নেক্সট দিয়া আছিলে পি ইজ ডিভাইডেড বাই কিউ। যদি আমি 30 10ৰে ডিভাইড কৰোঁ, 0 0 কেঞ্চেল, আমি কি পাম 3, যাৰ উৎপাদক 5 নহয়। 3ৰ উৎপাদক 5 হ'ব জানো? কেতিয়াও নহয়, যাৰ উৎপাদক 5 নহয়। ইট কনক্লুডছ ডেট যদি 1245 পি আৰু কিউৰ উৎপাদক হয়, তেতিয়াহ'লে এই 1245 পি প্লাছ কিউৰ উৎপাদক হ'ব, পি মাইনাছ কিউৰ উৎপাদক হ'ব, আৰু পি ইনটু কিউৰ উৎপাদক হ'ব। বাট কিন্তু পি ডিভাইডেড বাই কিউ ইয়াৰ উৎপাদক নহয়। অপশ্যন এ আছে কেৱল 3, এইটো কেঞ্চেল। বি আছে কেৱল 1 আৰু 2, এইটো নহয়। অপশ্যন চি আছে কেৱল 1 2 আৰু 3, এইটো হ'ব শুদ্ধ। আমি কি পাইছোঁ যে 1 2 আৰু 3 পি প্লাছ কিউ, পি মাইনাছ কিউ আৰু পি ইনটু কিউ উৎপাদক হয়, কিন্তু পি ডিভাইড বাই কিউ উৎপাদক নহয়। নেক্সট কুৱেশ্যন নম্বৰ 11, স্তম্ভ মিলোৱা। স্তম্ভ 1 স্তম্ভ 2, ইয়াত দি আছে পি কিউ আৰ এছ, ইয়াত দি আছে 1 2 3 4। পি দি আছে মৌলিক নাইবা যৌগিক কোনোটোৱেই নোহোৱা সংখ্যাটো হ'ল কি হ'ব এইটো 1। কিয়? কাৰণ আমি জানো যে এক সংখ্যাটো মৌলিকো নহয় যৌগিকো নহয়। চ' এইটো হ'ব পি। নেক্সট কি আছে একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হ'ল 2। আমি জানো যে 2 হৈছে একমাত্ৰ মৌলিক যুগ্ম সংখ্যা, বাকী আটাইবোৰ মৌলিক সংখ্যা হৈছে অযুগ্ম। 3 5 7 11 আটাই অযুগ্ম, কেৱল 2 হে যুগ্ম। নেক্সট 12 15 আৰু 21ৰ গসাউ। গসাউ মানে হৈছে এনেকুৱা সংখ্যা যিটো সংখ্যা তিনিওটাত সম্পূৰ্ণৰূপে হৰণ যাব লাগিব। চ' আমাৰ এই দুটাটো অপশ্যন শেষ। এতিয়া আছে 3 আৰু 18। 18টো এইকেইটাত হৰণ যাব নোৱাৰে, কাৰণ 12 আৰু 15তকৈ 18টো ডাঙৰ, গতিকে অপশ্যন কি হ'ব 3। 3 12তো হৰণ যায়, 15তো হৰণ যায়, আৰু 21তো হৰণ যায়। চ' এইটো হ'ব আৰ। আৰু 2 আৰু 9ৰ লসাও কি হ'ব 2 9 গুণ 18, এইটো হ'ব এছ। তোমাৰ সঠিক বিকল্প কোনটো হ'ব? সঠিক বিকল্প হ'ব অপশ্যন এ। কিয়? কাৰণ ইয়াত কি দি আছে P4, আমি P4 পাইছোঁ। নেক্সট কিউ দি আছে 3, আমি Q3 পাইছোঁ। আৰ পাইছোঁ 2, R2 দি আছে, আৰু এছ পাইছোঁ 1, S1 দি আছে। গতিকে এই হ'ব কাৰেক্ট অপশ্যন।
নেক্সট কুৱেশ্যন নম্বৰ 12 উক্তি পি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 এইটো শুদ্ধ কাৰণ আমি জানো যে যেতিয়া দুটা সংখ্যা ক্ৰমিক হয় সে 2 আৰু 3 এই 2 আৰু 3 গসাগু সদায় কি হ'ব 1 হ'ব সে 3 আৰু 4 দুটা ক্ৰমিক সংখ্যা আৰু ইহঁতৰ গসাগু সদায় কি হ'ব 1 কাৰণ ইহঁতৰ একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাথাকে উক্তি কিউ আছে দুটা সহমৌলিক সংখ্যাৰ গসাগু 1 এইটোও শুদ্ধ কাৰণ সহমৌলিক কাক কয় সহমৌলিকৰ অৰ্থই হৈছে যাৰ একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাই এইটো হৈছে সহমৌলিকৰ সংজ্ঞা যাৰ একৰ বাহিৰে অইন কোনো সাধাৰণ উৎপাদক নাই ইয়াত দিয়া আছে দুটা সহমৌলিক সংখ্যাৰ গসাগু 1 যদি একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে সহমৌলিক সংখ্যাৰ গতিকে গসাগু কি হ'ব 1 হ'ব সো এইটোও সত্য সো অপশ্যন নম্বৰ কোনটো হ'ব এ আছে পি সত্য কিউ অসত্য এইটো হ'ব নোৱাৰে অসত্য এইটো হ'ব নোৱাৰে চি হ'ব কাৰেক্ট অপশ্যন কাৰণ ইয়াত কি দিয়া আছে পি আৰু কিউ দুয়োটাই সত্য নেক্সট কুৱেশ্যন নম্বৰ 13 ইয়াত দিয়া আছে দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউক এনেধৰণে প্ৰকাশ কৰিব পাৰি পি ইকুৱেল এ বি স্কুৱেৰ আৰু কিউ ইকুৱেল এ স্কুৱেৰ বি য'ত এ আৰু বি মৌলিক সংখ্যা পি আৰু কিউ লসাগু হ'ব আমাক দুটা সংখ্যা দিয়া আছে পি আৰু কিউ আমি দুয়োটাৰ লসাগু উলিয়াব লাগে সো আমাক পি দিয়া আছে এ বি স্কুৱেৰ আৰু কিউ দিয়া আছে এ স্কুৱেৰ বি আমি কি কৰিব লাগে পি আৰু কিউৰ লসাগু এল চি এম উলিয়াব লাগে লিষ্ট কমন মাল্টিপলছ সো লসাগুৰ নিয়ম কি আছিলে যে সাধাৰণ উৎপাদকৰ উচ্চতম ঘাত ইয়াত এ দুটাতে আছে এ হৈছে সাধাৰণ উৎপাদক আৰু ইয়াৰ উচ্চতম ঘাত কি হ'ব ইয়াত আছে এ টু দি পাৱাৰ 1 ইয়াত আছে এ টু দি পাৱাৰ 2 এ স্কুৱেৰ অৰ্থাৎ এইটো হ'ব উচ্চতম ঘাত এ স্কুৱেৰ ঠিক একেদৰে বিৰ উচ্চতম ঘাত কি হ'ব বি স্কুৱেৰ আৰু এইটো হৈছে আমাৰ নিৰ্ণয় লসাগু গতিকে পি আৰু কিউৰ লসাগু কি হ'ব এ স্কুৱেৰ বি স্কুৱেৰ সো বি ইজ দ্য কাৰেক্ট অপশ্যন নেক্সট কুৱেশ্যন নম্বৰ 14 P119 Q462 R105 S2310 সংখ্যাকেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলিওৱা য'ত PQRS সিহঁতৰ প্ৰতিটোৰ মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে আমাক চাৰিটা সংখ্যা দিয়া আছে PQRS আমি চাৰিওটাৰে মৌলিক উৎপাদক বিশ্লেষণ উলিয়াব লাগে আৰু ঊৰ্ধ্বক্ৰমত সজাব লাগে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে তাত ফাৰ্ষ্ট আমি কি কৰিম PQRS এই চাৰিটা সংখ্যাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম আমাক চাৰিটা সংখ্যা দিয়া আছে আমি চাৰিওটাৰে মৌলিক উৎপাদক উলিয়াম এট ফাৰ্ষ্ট 119 আমি যদি ইয়াৰ মৌলিক উৎপাদক উলিয়াও কি আছে একক স্থানত 9 আছে গতিকে 2 ৰে ভাগ নাযাব 9 10 11 3 ৰে ভাগ নাযাব 5 ৰে ভাগ কেতিয়া যায় যেতিয়া একক স্থানত 0 বা 5 থাকে আমি 7 ৰে ট্ৰাই কৰিম 7 একবাৰ 4 বাকি থাকিব 14 গতিকে 7 ৰে ভাগ যাব 7 গুণ 7 বাকি থাকিল 4 49 আৰু 49ত 7 কেইবাৰ যাব 7 বাৰ সো 7 আৰু 17 এটা মৌলিক সংখ্যা ইয়াক আৰু আমি ভাগ কৰিব নোৱাৰি গতিকে আমি ইয়াৰ উৎপাদকৰ সংখ্যা কিমান পালো আমি পি ৰ উৎপাদকৰ সংখ্যা পালো দুটা এতিয়া আমি কিউৰ উৎপাদক বিশ্লেষণ কৰিম 462 4 6 10 আৰু 10 2 12 গতিকে 3 ৰে ভাগ যাব 3 4 ত একবাৰ বাকি থাকিল 1 16 3 5 গুণ 15 1 বাকি থাকিল 12 3 4 গুণ 12 এবাৰ 1 5 6 আৰু 4 10 3 ৰে ভাগ নাযায় আমি 2 ৰে ভাগ কৰিম 2 7 গুণ 14 বাকি থাকিল 1 14 2 7 গুণ 14 এতিয়া আৰু 2 ৰে ভাগ নাযাব আমি 7 ৰে ভাগ কৰিম 7 77ত 11 বাৰ গতিকে আমি ইয়াৰ উৎপাদক কেইটা পালো আমি ইয়াৰ মৌলিক উৎপাদক পাইছো 1 2 3 4টা ঠিক একেদৰে এবাৰ R105 আমি ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম একক স্থানত 5 আছে আমি 5 ৰে ভাগ কৰিম 5 10ত 2 বাৰ 5ত 1 বাৰ নেক্সট 3 21ত 7 বাৰ গতিকে আমি উৎপাদক কেইটা পালো এটা দুটা তিনিটা আৰু লাষ্ট আছে 2310 আমি 5 ৰে ভাগ কৰিম 5 4 গুণ 20 বাকি থাকিল 3 31 5 6 গুণ 30 1 বাকি থাকিল 10 5 2 গুণ 10 আমি কি পালো 462 ইতিমধ্যে 462 এবাৰ পাইছোৱে কি হয় 3 2 7 11 তো আমি 3 ৰে ভাগ কৰিলে কিমান বাৰ যাব 154 টাইম যাব 154 টাইম ভাগ কৰিছিলো 2 ৰে কিমান বাৰ গৈছিলে 77 বাৰ আৰু 77ত আমি ভাগ কৰিছিলো 7 ৰে 11 বাৰ গৈছিলে গতিকে আমি উৎপাদক কেইটা পাইছো এটা দুটা তিনিটা চাৰিটা পাঁচটা তোমাৰ ঊৰ্ধ্বক্ৰম কি হ'ব ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ ঊৰ্ধ্বক্ৰমটো হ'ব আমি আটাইতকৈ সৰু পাইছো পি দুটা তো ফাৰ্ষ্ট হ'ব পি আমি নেক্সট কি পাইছো তিনিটা হৈছে আৰ নেক্সট হ'ব আৰ তাৰপিছত পাইছো আমি চাৰিটা কিউ নেক্সট কিউ হ'ব আৰু লাষ্ট কি পাইছো আমি এছ কেইটা পাইছো পাঁচটা এছ হ'ব লাষ্টত
PRQS এইটো হৈছে আমাৰ সঠিক ঊৰ্ধ্বক্ৰমৰ বিকল্প। অপশ্যন এ আছে PQRS, এইটো হ'ব নোৱাৰে। আমি ঊৰ্ধ্বক্ৰম কি পাইছিলোঁ? PRQS, গতিকে অপশ্যন এ হ'ব নোৱাৰে। অপশ্যন বি দি আছে PRQS, যিটো আমি ইতিমধ্যে আলোচনা কৰিলোঁ, গতিকে অপশ্যন বি হ'ব কাৰেক্ট অপশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 15। উক্তি দি আছে 3 আৰু 10 সহমৌলিক সংখ্যা। এইটো শুদ্ধ, কাৰণ 3 আৰু 10ৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। এনেকুৱা কোনো সংখ্যা নাই যিটো সংখ্যা 3তো হৰণ যায় আৰু 10তো হৰণ যায় একৰ বাহিৰে, গতিকে এইটো শুদ্ধ। নেক্সট যুক্তি দিয়া আছে A আৰু B সহমৌলিক হ'ব যদি সিহঁতৰ একৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই। ইতিমধ্যে এইটো আমি আলোচনা কৰিছোঁ যে সহমৌলিক কাক কয়? যাৰ একৰ বাহিৰে অন্য কোনো সাধাৰণ উৎপাদক থাকিব নোৱাৰে। এতিয়া শুদ্ধ বিকল্প কি হ'ব? অপশ্যন এ দি আছে A আৰু R দুয়োটাই সত্য। এইটো হয়, আমি পাইছোঁ এও সত্য বিও সত্য। যুক্তি R, উক্তি এৰ সাপেক্ষে শুদ্ধ ব্যাখ্যা, গতিকে এইটো হ'ব আমাৰ শুদ্ধ অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 16। উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া। আমাক কেইটামান উৎপাদক বৃক্ষ দিয়া আছে, আমি ইয়াক পৰ্যবেক্ষণ কৰি এক্স ৱাইৰ মান উলিয়াব লাগে। ফাৰ্ষ্ট দিয়া আছে আমাৰ কুৱেশ্যন নম্বৰ 1 দিয়া আছে এক্সৰ মান উলিওৱা। আমাক এটা উৎপাদক বৃক্ষ দিয়া আছে, ইয়াত এক্স দিয়া নাই, আমি এক্স উলিয়াব লাগে। আৰু ইয়াত দিয়া আছে 3 আৰু ইয়াত দিয়া আছে 1 2 7 5। তো উৎপাদক বৃক্ষত কি হয়, যিকোনো এটা উৎপাদক বৃক্ষ আমি কিদৰে পাওঁ, যেনে যদি আমি 6ৰ উৎপাদক বৃক্ষ উলিয়াওঁ, আমি কি পাম? 2 আৰু 3। অৰ্থাৎ 6ৰ দুটা উৎপাদক, এটা 2 আৰু এটা 3। যেতিয়া আমি এই 2 আৰু 3 আমি পূৰণ কৰোঁ, তেতিয়া আমি কি পাওঁ? আমি এই মেইন সংখ্যাটো পাওঁ, 2 3 গুণ 6। গতিকে ইয়াত আমাৰ কি দিয়া আছে? এক্স নাই, আমাক দুটা উৎপাদক দিয়া আছে। যদি আমি এই দুটা উৎপাদক পূৰণ কৰোঁ, আমি এই এক্সটো পাই যাম। তো 1 2 7 5 আৰু 3 যদি আমি পূৰণ কৰোঁ, আমি কি পাম? 3 5 গুণ 15, 5 হাতত 1, 3 7 গুণ 21 আৰু 1 22, 2 হাতত 2, 3 2 গুণ 6 আৰু 2 8, 3 1 গুণ 3। অৰ্থাৎ আমাৰ এক্স কি হ'ব? 3 8 2 5। 8 2 5 ক'ত আছে? বি, অপশ্যন বি হ'ব আমাৰ এনচাৰ। নেক্সট কুৱেশ্যন কি কৈছে? আমাৰ ৱাইৰ মান উলিয়াব লাগে। উৎপাদক বৃক্ষ কোনটো আছে? এইটো 425 আৰু ইয়াত এটা উৎপাদক ৱাই আৰু এটা উৎপাদক 85। আমাক দিয়া আছে 425, এটা উৎপাদক ৱাই আৰু এটা উৎপাদক দিয়া আছে 85। তো আমি কি জানো যে যদি এনেকুৱা হয়, যাৰ সংখ্যা দিয়া আছে আমাক 6, যাৰ এটা উৎপাদক 2, আমি আনটো উৎপাদক উলিয়াব লাগে, এইটো এম। তো আমি কি কৰিম? যদি আমি এই 6ক যদি আমি 2ৰে ভাগ কৰি দিওঁ, আমি কি পাম? 2 6 গুণ 3 আৰু 3 হ'ব আনটো উৎপাদক। চ' ইয়াত কি কৰিছে? আমাক এটা উৎপাদক দি আছে 85। যদি আমি 425ক যদি আমি 85ৰে ডিভাইড কৰোঁ, আমি ৱাইৰ মান পাই যাম। চ' কেইবাৰ যাব? যদি আমি 5 বাৰ দিওঁ, 5 5 গুণ 25ৰ 5 হাতত 2, 5 7 গুণ 40, 2 42। চ' এইটো কিমান বাৰ যাব? 5 বাৰ যাব, 425। চ' আনটো উৎপাদক কি হ'ব? ৱাইৰ মান কি হ'ব? 5। চ' সঠিক উত্তৰ কোনটো হ'ব? অপশ্যন এ। নেক্সট কৈছে আমাক নম্বৰ 3, আমি জেডৰ মান উলিয়াব লাগে। আৰু আমাৰ উৎপাদক বৃক্ষ কোনটো দিয়া আছে? 85, এটা 5 আৰু এটা জেড। আমাক এইটো এটা উৎপাদক বৃক্ষ দিয়া আছে 85, এটা দিয়া আছে 5 আৰু এটা দিয়া আছে জেড। আমি জেড উলিয়াব লাগে। তো ঠিক একেদৰে কি হ'ব? যদি আমি 5ৰে 85ক হৰণ কৰি দিওঁ, তেতিয়াহ'লে আমি কি পাম? আমি জেডৰ মান পাম। জেড ইকুৱেল কি হ'ব? 85 ডিভাইডেড বাই 5। চ' 5 8ত 1 বাৰ, থাকিল 3 35, 5 35ত 7 বাৰ। চ' জেড কি হ'ব আমাৰ? 17। চ' 17 ক'ত আছে? জেডৰ মান হৈছে 17। অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন। চ' নাম্বাৰ 4 কি কৈছে? আমাৰ এক্স প্লাছ ৱাই প্লাছ জেড উলিয়াব লাগে। নাম্বাৰ 4, এক্স প্লাছ ৱাই প্লাছ জেড উলিয়াব লাগে। চ' আমাৰ এক্স কি আছিল? আমাৰ এক্স আছিল ইয়াত 3825। 3825 প্লাছ আমি ৱাই কি পাইছোঁ? ৱাই পাইছোঁ আমি 5 আৰু জেড কি পাইছোঁ? আমি 17। আৰু গোটেইকেইটা যোগ কৰিলে কি হ'ব? 7 5 12 আৰু 5 17ৰ 7, হাতত 1 1 আৰু 2 3, হাতৰ 1 4 আৰু কি বাকী থাকিল? 3 8। চ' আনচাৰ হ'ব 3847। ক'ত আছে 3847? এইটো অপশ্যন বি 3847। চ' এইটো হ'ব কাৰেক্ট অপশ্যন। লাষ্ট এণ্ড ফাইনেল কুৱেশ্যন অফ দিছ এক্সাৰচাইজ, কুৱেশ্যন নম্বৰ 17। শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃবিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰীসকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ। বিজ্ঞান, ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60, 84 আৰু 108। প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে।
প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে। আমাক ইয়াত সুধিছে যে সৰ্বোচ্চ সংখ্যা কিমান হ'ব। আৰু ইতিমধ্যে আমি পাৰ্ট 1ত কেইটামান কুৱেশ্যনত আলোচনা কৰিছোঁ। যেতিয়া আমাক সৰ্বোচ্চ সৰ্বাধিক এই ধৰণৰ কুৱেশ্যন সোধা হয়, আমি সদায় কি কৰিব লাগে, এই গিভেন নাম্বাৰবোৰৰ গ খা উ উলিয়াব লাগে, HCF ওলাব লাগে। আমি এই কুৱেশ্যনত কি কৰিম, HCF মানে হৈছে গ খা গু অফ কি সংখ্যা আছিলে, 60, 84 আৰু 108। এই তিনিটা সংখ্যাৰ আমি গ খা গু উলিয়াম। আৰু গ খা গু উলিওৱাৰ নিয়ম কি, ল খা গু হওক বা গ খা গু হওক আমি কি কৰোঁ, মৌলিক উৎপাদক বিশ্লেষণ। চ' যদি আমি 60ৰ মৌলিক উৎপাদক বিশ্লেষণ উলিয়াই আমি কি পাম, 2 60ত কেইবাৰ যাব, 30 বাৰ, 2 30ত 15 বাৰ, আৰু 3 15ত 5 বাৰ। ঠিক একেদৰে যদি আমি 84ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰোঁ আমি কি পাম, 2 8ত 4 বাৰ, 4ত 2 বাৰ, 2 4ত 2 বাৰ, 2ত 1 বাৰ, আৰু 3 21ত 7 বাৰ। আৰু 108ক আমি ভাঙিলে কি পাম, 2 10ত 5 বাৰ, 8ত 4 বাৰ, 2 বাৰ, 1 বাকী থাকিল 14, 7 বাৰ, 3 27ত 9 বাৰ, 3 9ত 3 বাৰ। চ' এতিয়া গ খা গু কি হ'ব, ইয়াৰ পৰা আমি 60 কি পাইছোঁ, 2 স্কুৱেৰ ইনটু 3 ইনটু 5। আমি 84 কি পাইছোঁ, 2 স্কুৱেৰ ইনটু 3 ইনটু 7। আৰু 108 আমি কি পাইছোঁ, 2 স্কুৱেৰ ইনটু 3 কিউব। এতেকে গ খা উ। চ' গ খা উ কি হয়, সাধাৰণ উৎপাদকৰ ন্যূনতম ঘাত। তো ইয়াত সাধাৰণ উৎপাদক কি আছে, 2 আৰু 3। চ' 2ৰ গোটেইকেইটা ঘাত সমান, গতিকে ন্যূনতম আৰু উচ্চতম বুলি কথা নাই, ইয়াত কি হ'ব, 2 স্কুৱেৰ ইনটু নেক্সট সাধাৰণ উৎপাদক কি আছে, 3। ইয়াৰ ন্যূনতম ঘাত কি হ'ব, ইয়াত আছে 3, ইয়াত আছে 3 কিউব, গতিকে 3 হ'ব ইয়াৰ ন্যূনতম ঘাত। আৰু এইটো কি হ'ব, 2 স্কুৱেৰ মানে 4, 4 ইনটু 3 12। চ' গ খা গু হ'ব 12। কি হ'ব, যে প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 গৰাকী অংশগ্ৰহণকাৰী বহিব পাৰিব। যিমানকেইটা কোঠা আছে প্ৰতিটো কোঠাত সৰ্বোচ্চ 12 গৰাকীকৈ অংশগ্ৰহণকাৰী বহিব পাৰিব। নেক্সট কুৱেশ্যন দি আছে, অনুষ্ঠানটোৰ বাবে অতি কমেও কিমানটা কোঠাৰ প্ৰয়োজন হ'ব। এতিয়া আমাৰ যিটো অনুষ্ঠান হ'ব সেই অনুষ্ঠানটোৰ কাৰণে মুঠ কোঠা কিমান লাগিব। আমি ইতিমধ্যে পাইছোঁ যে একোটা কোঠাত মুঠ কিমানজনকৈ বহিব পাৰিব, 12 গৰাকী সদস্য বহিব পাৰিব। আৰু মুঠ অংশগ্ৰহণকাৰী কিমান আছিলে, আমাৰ ইয়াত মুঠ অংশগ্ৰহণকাৰী আছিলে 60 প্লাছ 84 প্লাছ 108। অৰ্থাৎ এইটো কি হ'ব, 8 4 12 আৰু 0, 12 2 হাতত 1, 0 8 আৰু 6, 8 6 14 আৰু 1 15 5 হাতত 1, 1 আৰু হাতৰ 1 2। অৰ্থাৎ মুঠ অংশগ্ৰহণকাৰী আছিলে 252, 252জন মানুহ আছিলে। আৰু একোটা কোঠাত বহিব পাৰে 12 গৰাকীকৈ। গতিকে মুঠ কোঠাৰ প্ৰয়োজন কিমান হ'ব, মুঠ কোঠাৰ সংখ্যা হ'ব, মুঠ সদস্য 252 আৰু একোটা কোঠাত বহিব পাৰে 12 গৰাকীকৈ। গতিকে কিমান কোঠা লাগিব, 12 25ত 2 বাৰ, 12 2 গুণ 24, বাকী থাকিল 1, 12, 12 1 গুণ 12। গতিকে যিমান গৰাকী অংশগ্ৰহণকাৰী আহিছিলে সেই গোটেই কেইগৰাকী অংশগ্ৰহণকাৰীৰ বাবে মুঠ কোঠাৰ প্ৰয়োজন হ'ব 21টা। নেক্সট কুৱেশ্যন নম্বৰ 3, 60, 84 আৰু 108ৰ ল খা গু নিৰ্ণয় কৰা। 60, 84 আৰু 108ৰ ল খা গু উলিয়াব লাগে। চ' আমি ইতিমধ্যে 1 নম্বৰ কুৱেশ্যনটোত 60, 84 আৰু 108ৰ মৌলিক উৎপাদক বিশ্লেষণ উলিয়াইছোঁ। গতিকে যদি আমি ইয়াৰ পৰা ল খা গু উলিয়াব লাগে, আমাৰ ল খা গু কি হ'ব, ল খা গু হয় যে সাধাৰণ উৎপাদকৰ উচ্চতম ঘাতৰ পূৰণফল। তো 2ৰ উচ্চতম ঘাত কি হ'ব, 2 স্কুৱেৰ ইনটু 3ৰ উচ্চতম ঘাত কি হ'ব, 3 কিউব ইনটু সাধাৰণ নোহোৱা উৎপাদক কি আছে, 5 আৰু 7। আৰু গোটেইকেইটা পূৰণ কৰিলে কি হ'ব, 2 স্কুৱেৰ মানে 4, 3 কিউব মানে 27 ইনটু 5 ইনটু 7 কি হ'ব, 35। এই আটাইকেইটা সংখ্যাৰ পূৰণফল হ'ব 3780। আৰু এটি হ'ল আমাৰ নিৰ্ণয় ল খা গু। আমাৰ লাষ্ট কুৱেশ্যনটো কি দি আছে, 60, 84 আৰু 108ৰ গ খা গু আৰু ল খা গুৰ পূৰণফল নিৰ্ণয় কৰা। LCM ইনটু HCF, ল খা গু পূৰণ গ খা গু। আমি এইমাত্ৰ কি পাইছোঁ, আগৰ কুৱেশ্যনটোত ল খা গু হৈছে 3780 ইনটু গ খা উ। আমি গ খা উ কি পাইছিলোঁ, ইয়াৰ গ খা গু আছিলে 12। তো আমি এই সংখ্যাটোৰ লগত কি কৰিম, 12 পূৰণ কৰিম, টু 12। 3780ৰ লগত 12 পূৰণ কৰিলে কি হ'ব, 12 ইনটু 0, 12 0 গুণ 12, 12 8 গুণ 96 6 হাতত 9, 12 7 গুণ 84 আৰু 9 কিমান হ'ব, 93 3 হাতত 9, 12 3 গুণ 36 আৰু 9 45।
চ' পূৰণফল হ'ব 45360 এণ্ড দিছ ইজ আৱাৰ আনচাৰ। আমি পাৰ্ট 1ত কুৱেশ্যন নম্বৰ 1ৰ পৰা 8 লৈকে ছল্ভ কৰিছোঁ আৰু পাৰ্ট 2ত আমি আজি কুৱেশ্যন নম্বৰ 9ৰ পৰা 17 লৈকে ছল্ভ কৰিলোঁ। চ' নেক্সট ভিডিঅ'ত আমি এক্সাৰচাইজ 1.2 আটাইকেইটা কুৱেশ্যন ছল্ভ কৰিম। চ' থেংক ইউ ওৱান্স এগেইন। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কৰিব, কমেণ্টছ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।